নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক ভালে আছে। চ' আজিৰ এই ভিডিঅ'টিত এই ৰোড ছাইড ষ্টেণ্ড কবিতাটিৰ ডিটেইল এক্সপ্লেনেশ্যন কৰিবলৈ চেষ্টা কৰা হৈছে। আশা কৰোঁ আপোনালোক বুজি পাব আৰু উপভোগ কৰিব। চ' এই ৰোড ছাইড ষ্টেণ্ড কবিতাটিত কি বুলি কোৱা হৈছে? দ্য লিটিল অল্ড হাউচ ৱাজ আউট উইথ এ লিটিল নিউ শ্বেড ইন ফ্ৰণ্ট এট দ্য এজ অফ দ্য ৰোড ৱেৰ দ্য ট্ৰাফিক স্পীড। চ' ইয়াতে কি বুলি কৈছে? দ্য লিটিল অল্ড হাউচ, সৰু এটা ঘৰ, যিটো নেকি কি কৰা হৈছিল, খুলি ৰখা হৈছিল উইথ এ লিটিল নিউ শ্বেড, আৰু য'ত কি কৰা হৈছিল, এটা নতুনকৈ ছাদ, সৰুকৈ ছাদ দিয়া হৈছিল। সেইটো কি কৰা হৈছিল? খুলি ৰখা হৈছিল। ইন ফ্ৰণ্ট এট দ্য এজ অফ দ্য ৰোড ৱেৰ দ্য ট্ৰাফিক স্পীড, আৰু সেইটো ক'ত খোলা হৈছিল? এট দ্য এজ অফ দ্য ৰোড, ৰাস্তাৰ কাষতেই, ৰাস্তাৰ এটা কোণত কি কৰা হৈছিল? সেই ৰোড ছাইড বা সেই যিটো আমাৰ কি বুলি ক'ম সৰু ঘৰ, সেই ঘৰটো কি কৰা হৈছিল? খোলা হৈছিল। আৰু যাৰ সন্মুখেৰে কি হৈছিল? ট্ৰাফিক স্পীড। ট্ৰাফিক স্পীড মানে ট্ৰাফিক মানে হ'ব ভেহিকলছ। তো সেই অল্ড হাউচটোৰ সন্মুখেৰে কি হৈছিল? ট্ৰাফিক মানে হ'ব যান বাহন, গাড়ী মটৰ। সেই গাড়ী মটৰবিলাক কি কৰা হৈছিল? দ্ৰুত গতিৰে। স্পীড মানে কি? দ্ৰুত গতি। তো সেই দ্ৰুত গতিৰে কি কৰিছিল? অহা যোৱা কৰিছিল। তাৰপিছত কি বুলি কৈছে? এ ৰোড ছাইড ষ্টেণ্ড দ্যাট টু পেথেটিকেলি প্লেড। আৰু সেই যিখন ৰোড ছাইড ষ্টেণ্ড আছিল, সেই ৰোড ছাইড ষ্টেণ্ডখনে টু পেথেটিকেলি, পেথেটিক মানে কি? কৰুণ, মানে বহুতেই বেছি দুখ লগা এটা অৱস্থা, বেয়া লগা এটা অৱস্থা। টু পেথেটিকেলি, কি বুলি কৈছে? মানে কাতৰভাৱে, বহুতেই বেছি কৰুণভাৱে কি কৰিছিল? প্লেড কৰি আছিল, প্ৰে কৰি আছিল। কি প্ৰে কৰি আছিল? ইট উড নট বি ফেয়াৰ টু চে ফৰ এ ডল অফ ব্ৰেড, যে এইটোৰ কাৰণে নহয় যে তেওঁলোকে এই এটা সৰু এটা ঘৰ ৰোড ছাইড ষ্টেণ্ড বনাই থৈছে, সেই ৰোড ছাইড ষ্টেণ্ডত তেওঁলোকে কি বিচাৰিছে? এ ডল অফ ব্ৰেড। এ ডল অফ ব্ৰেড মানে হ'ল ভিক্ষা বা ডনেশ্যন। চ' তেওঁলোকে এইটো কাৰণে এইখন খোলা নাই যে তেওঁলোকে কি বিচাৰিছে? ডনেশ্যন বিচাৰিছে বা ভিক্ষা বিচাৰিছে। সেইটো কাৰণে কি কৰা নাই? ৰোড ছাইড ষ্টেণ্ডখন খোলা নাই বুলি কৈছে। বাট বৰঞ্চ কি বুলি কৈছে? বাট ফৰ চাম অফ দ্য মানি দ্য কেছ হুজ ফ্ল' ছাপৰ্টছ দ্য ফ্লাৱাৰ অফ চিটিজ ফ্ৰম ছিংকিং এণ্ড উইডাৰিং ফিড। বৰঞ্চ তেওঁলোকে এইটো কাৰণে খুলিছে যাতে সেই ৰোড ছাইড ষ্টেণ্ডখনৰ থ্ৰুৱেদি তেওঁলোকে কি কৰিব পাৰে? তেওঁলোকে অলপ মানি মানে কি? টকা, কেছ, মানে কেছ পইচা তেওঁলোকে কি কৰিব পাৰে? উপাৰ্জন কৰিব পাৰে। হুজ ফ্ল', আৰু যাৰ ফ্ল'য়ে মানে যিখিনি পইচাৰে কি হয়? ছাপৰ্টছ দ্য ফ্লাৱাৰ অফ চিটিজ। ফ্লাৱাৰ অফ চিটিজ মানে হ'ল চিটি পিপল, তাৰমানে যিখিনি টকাৰে কি হয়? চিটিজ যিবিলাক লোকে বাস কৰে, চিটি ডুৱেলাৰ্ছবিলাকৰ কি হয়? হেল্প হয়। সেই টকাখিনিয়ে কি কৰে? চিটি ডুৱেলাৰ্ছবিলাকক হেল্প কৰে। তো তাৰেই কিছু অংশ পাবৰ কাৰণে তেওঁলোকে কি কৰিছে? এই ৰোড ছাইড ষ্টেণ্ডটো খুলিছে। আৰু কি বুলি কৈছে? দ্য ফ্লাৱাৰ অফ চিটিজ ফ্ৰম ছিংকিং এণ্ড উইডাৰিং ফিড। আৰু এই টকাখিনিয়ে চিটি পিপলবিলাকক কেনেকৈ সহায় কৰে? ছিংকিঙৰ পৰা সহায় কৰে, তেওঁলোকক আৰ্থিক অনাটনৰ পৰা বচায়। লগতে উইডাৰিং ফিড, তেওঁলোকক ফেইণ্ট হ'ব নিদিয়ে, তেওঁলোকক কি হ'ব নিদিয়ে? ফেইণ্ট মানে হ'ব মানে বেয়া অৱস্থা, দুৰৱস্থা বা স্বাস্থ্যটো বেয়া হৈ যোৱা, তো তেনেকুৱা এটা অৱস্থালৈ যাব নিদিয়ে, হেল্ডি ৰাখে। তো তেওঁলোকক আনহেল্ডি হোৱাৰ পৰা কি কৰে? ছাপৰ্ট কৰে, আৰু ছিংকিঙৰ পৰা ছাপৰ্ট কৰে। তো সেই টকাখিনিৰ অলপ কিছু পাবৰ কাৰণে এই ৰোড ছাইড ষ্টেণ্ডখন কি কৰা হৈছে? খোলা হৈছে। নট ফৰ এ ডল অফ ব্ৰেড, ডনেশ্যনৰ কাৰণে নহয়। তো ইয়াত এইখিনি কথা কৈছে। তাৰপিছত কি বুলি কৈছে? দ্য পুলিচ ট্ৰাফিক পাছড উইথ এ মাইণ্ড এহেড, or if ever aside a moment, then out of sorts, at having the landscape marred with the artless paint of signs that with N turned wrong and S turned wrong, offered for sale wild berries in wooden squirts or crook-necked golden squares with
silver words or beauty rest in a beautiful mountain scene. So yat ki boli koise the police traffic mane jibilak neki city people ase to teoloke kihere oha jawa kore jan bahanore to he city people bilako koise police traffic tar mane jan bahanor jibilak manu ase jibilake ki kore he road side stand or honmukhere oha jawa kore to teoloko koise je jibilak neki traffic ase jibilak manu neki কি কৰি আছে সেই ৰাস্তাটোৰে গাড়ী লৈ অহা যোৱা কৰি আছে পাস উইথ এ মাইন্ড এহেড আৰু তেওঁলোকে কেনেকৈ অহা যোৱা কৰে তেওঁলোকে এটা ফিক্স ডেষ্টিনেশ্যন কৰি লৈ যে মই অমুকত যাম অফিচত যাম স্কুলত যাম বা তেনেকুৱা ধৰণে কৰবাত যাম তো সেই মাইন্ডটো এহেড কৰি তাৰমানে সেই মাইন্ডটো ফিক্স কৰি তেওঁলোকে কি কৰে সেই ৰোড সাইড ষ্টেণ্ডৰ কাষেৰে গুচি যায় তাৰপিছত কি বুলি কৈছে অৰ ইফ ইভাৰ এসাইড এ মোমেন্ট দেন আউট অফ সৰ্টস আৰু যদিহে কেতিয়াবা মানে বাই চান্স তেওঁলোকে কি কৰে ৰখি দিয়ে এসাইড কৰে গাড়ীখন এসাইড কৰে হেতু কিহৰ কাৰণে কৰে আউট অফ সৰ্টস তেওঁলোকক খঙত কৰে কি খঙত কৰে এট হেভিং দ্য লেণ্ডস্কেপ মাৰ্ড উইথ দ্য আৰ্টলেছ পেইণ্ট এইটো কাৰণে খং কৰে কাৰণ সেই ৰোড সাইড ষ্টেণ্ডখনে কি কৰিছে বুলি কয় যে এই যেটো বিউটিফুল লেণ্ডস্কেপ আছে বিউটিফুল যেটো প্ৰাকৃতিক দৃশ্য আছে প্ৰকৃতিৰ সেই দৃশ্যটো মাৰ্ক কৰা বুলি কয় মাৰ্ক কৰা মানে কি নষ্ট কৰা তো হেতু নষ্ট কৰা বুলি তেওঁলোকক কি কৰে গালি দিয়ে আৰু যেহেতু তেওঁলোকে ৰোড সাইড ষ্টেণ্ডখন কি কৰিছে বনাইছে আৰু তাৰ আগত কিছুমান পেইণ্ট বনাইছে বা তেনেকুৱা ধৰণৰ পোষ্টাৰ তেওঁলোকে লগাই থয় তো সেই কথাটো কৈছে যে আৰ্টলেছ পেইণ্ট সেইবিলাক কি বুলি কৈছে আৰ্টলেছ বুলি কৈছে সিম্পল তেনেকুৱা ধৰণৰ আৰ্ট নথকা তো সেইবিলাক পেইণ্টিঙৰ কাৰণে তেওঁলোকক কি কৰে গালি দিয়ে বা খং কৰে অফ সায়েন্স ডেট উইথ এন টাৰ্ণ ৰং এণ্ড এছ টাৰ্ণ ৰং আৰু কি বুলি কয় যে তেওঁলোকৰ কাৰণে কি হৈ আছে যেটো এন টাৰ্ণ হেতু কি হৈ আছে ৰং হৈ আছে এছ টাৰ্ণ ৰং হৈ আছে তো তেনেকুৱা ধৰণৰ যিবিলাক তেওঁলোকে ৰোড সাইড ষ্টেণ্ডৰ কাৰণে কিছুমান এনেকুৱা অসুবিধা হৈ আছে তো সেইবিলাক অসুবিধাৰ কাৰণে গালি দিবৰ কাৰণে তেওঁলোকে কি কৰে মানুহখিনিক এম্বাৰেছ কৰাৰ কাৰণে অলপ সময় কেতিয়াবা কি কৰে সাইড কৰে বাট কি বুলি কৈছে অফাৰ্ড ফৰ সেল ওয়াইল্ড বেৰিজ ইন উডেন স্কোৱাৰ্স অৰ ক্ৰুক নেকড গোল্ডেন স্কোৱাৰ্স উইথ সিলভাৰ ওয়াৰ্ডস অৰ বিউটি ৰেষ্ট ইন এ বিউটিফুল মাউণ্টেন সিন তাৰপিছত স্পিকাৰজনে কি বুলি কৈছে যে তাত যে তেওঁলোকে ৰোড সাইড ষ্টেণ্ডখনত যে তেওঁলোকে কি কৰিছে উডেন স্কোৱাৰ্সত মানে এনেকুৱা যিবিলাক উডেন কাঠৰ যিবিলাক কি আছে স্কোৱাৰ্স আছে যিবিলাক আমি কি বুলি কব টুকুৰি বুলি ক'ব পাৰো তো তেনেকুৱা ধৰণৰ এটা উডেন স্কোৱাৰ্সত তেনেকুৱা ধৰণৰ উডেন স্কোৱাৰ্স বিলাকক কি ৰাখা হৈছে ওয়াইল্ড বেৰিজ জাম আম তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ফ্ৰুইটস কি কৰা হৈছে ৰখা হৈছে সেইবিলাক তেওঁলোকে লক্ষ্য নকৰে আৰু কি বুলি কৈছে ক্ৰুক নেকড আৰু ক্ৰুক নেকেড যিবিলাক গোল্ডেন স্কোৱাৰ্স আছে সেই স্কোৱাৰ্স বিলাক কেনেকুৱা উইথ সিলভাৰ ওয়াৰ্ডস সেই স্কোৱাৰ্সৰ একেবাৰে থাৰিটোত কি থাকে সিলভাৰ ওয়াৰ্ডস থাকে তো তেনেকুৱা ধৰণৰ বস্তুবিলাক তেওঁলোকে অফাৰ কৰিছে আৰু কি অফাৰ কৰা বুলি কৈছে অৰ বিউটি ৰেষ্ট ইন এ বিউটিফুল মাউণ্টেন সিন আৰু তেওঁলোকে কি অফাৰ কৰি আছে বিউটি তাৰ মানে কি সেই ৰোড সাইড ষ্টেণ্ডখনৰ আশে-পাশে কি আছে মাউণ্টেন আছে সিনাৰি আছে তো সেইখিনি কি কৰি আছে ৰোড সাইড ষ্টেণ্ডখনে অফাৰ কৰি আছে মানুহখিনি কাৰণ যেতিয়া মানুহখিনি সেই ৰাস্তাটোৰে পাৰ হৈ যায় তেওঁলোকে যদি অলপ সময়ৰ কাৰণে কি হৈ থাকে তাতে ৰখি থাকে বা তাতে ৰৈ দিয়ে তেতিয়া হলে তেওঁলোকে ওচৰৰ পাজৰৰ যিখিনি সিনাৰি আছে যিখিনি মাউণ্টেনছ হওক বা তেনেকুৱা ৰিলছ হওক তো সেইবিলাক কি কৰিব পাৰে উপভোগ কৰিব পাৰে তো সেইখিনিও তেওঁলোকে কি কৰি আছে অফাৰ কৰি আছে তেওঁলোকক এটা সুবিধা দি আছে চোৱাৰ কাৰণে প্ৰকৃতিৰ মহিমা বা প্ৰকৃতিৰ যি সৌন্দৰ্য হেতু চোৱাৰ কাৰণে কি কৰি আছে অফাৰ কৰি আছে তো হেতু কথা কৈছে ইয়াতে নেক্সট কি বুলি কৈছে ইউ হ্যাভ দ্য মানি বাট ইফ ইউ ওয়ান্ট টু বি মিন why keep your money this closely and go along the heart to the scenery wouldn't be my complaint ইয়াত কি বুলি কৈছে ইউ হ্যাভ দ্য মানি স্পিকাৰ জনে কৈছে স্পিকাৰ জনে তাৰ মানে আমাৰ ৰোড সাইড ষ্টেণ্ডৰ মানুহবিলাকৰ সিচুৱেচনটো ইমাজিন কৰিছে আৰু নিজে ফিল কৰিছে যে তেওঁলোকে কেনেকুৱা এটা সিচুৱেচনৰ থ্ৰুদি কি কৰিব লগা হয় সাৰ্ভাইভ কৰিব লগা হয় আৰু সেই কাৰণে তেওঁ যে নিজেই কৈ আছে যে ইউ হ্যাভ দ্য মানি আৰু কাক কৈ আছে সিটি পিপল বিলাকক কৈ আছে বা যিবিলাক মানুহে কি কৰে এই ৰাস্তাটোৰে গাড়ী লৈ অহা যোৱা কৰে যিবিলাক ট্ৰাফিক পুলিশ ট্ৰাফিক আছে তো সেইখিনি কৈছে যে ইউ হ্যাভ দ্য মানি যে আপোনালোকৰ লগত কি আছে পইচা আছে
কিন্তু সেই পইচাখিনিৰে আপুনি কি কৰিব খোজা নাই আমাৰ যিখিনি বস্তু আমি অফাৰ কৰিছোঁ সেইখিনি কিন্তু কিনিব খোজা নাই বৰঞ্চ আমাক কি কৰিছে এম্বেৰেছ কৰিছে আমাক গালি পাৰিছে খং কৰিছে আমাৰ ওপৰত তো সেইটো কথা কৈছে যে বাট ইফ ইউ ৱান্ট টু বি মিন যদিহে আপোনালোকে কৃপণালী কৰিব খুজিছে যদিহে আমাৰ পৰা একো কিনিব খোজা নাই তেনেহ'লে কি কৰক হোৱাই কিপ ইয়ৰ মানি তেনেহ'লে আপোনালোকে নিজৰ পইচা নিজৰ লগত ৰাখক আৰু ইয়াৰ পৰা কি কৰক গুচি যাওক তো সেইটো কথা হৈছে ডিছক্ৰছলি মানে বহুতেই বেছি খঙত কবিয়ে এইটো কি কৰিছে এক্সপ্ৰেছ কৰিছে যে যদিহে আপোনালোকৰ টকা আছে ইমান অহংকাৰ কিয় কৰি আছে আপোনালোকৰ টকা আপোনালোকৰ লগত ৰাখক যদিহে আপোনালোকে আমাৰ পৰা বস্তু কিনিব নোখোজে তেনেহ'লে নালাগে আপোনালোকে ইয়াৰ পৰা গুচি যাওক তেনে আমাৰ ওপৰত খং কৰি কি লাভ হ'ব আমাৰ ওপৰত খং কিয় কৰি আছে আমিতো জাষ্ট অলপমান টকা পাবৰ কাৰণে কি কৰিছোঁ যিবিলাক আমাৰ ফ্ৰুটছ আছে বেৰিজ আছে বা আমাৰ যিবিলাক শাক পাচলি আছে চ' সেইবিলাক আমি অফাৰ কৰিছোঁ কিন্তু আপোনালোকেতো সেইটো কিনিব নোখোজে যদি নালাগে তেনেহ'লে আপোনালোকে ইয়াৰ পৰা গুচি যাওক তাৰপিছত কি বুলি কৈছে দ্য হাৰ্ট টু দ্য চিনাৰী উডেণ্ট বি মাই কমপ্লেইণ্ট যে কবিয়ে কৈছে যে সেই চিনাৰীটো ৰোড ছাইড ষ্টেণ্ডৰ কাৰণে যিটো চিনাৰী আছে সেইটো যিটো নষ্ট হৈছে সেইটো কাৰণে মোৰ একো কমপ্লেইন নাই উডেণ্ট বি মাই কমপ্লেইন সেইটোৰ কাৰণে মোৰ একো কমপ্লেইন নাই বাট কি বুলি কৈছে ছ' মাছ এজ দ্য ট্ৰাষ্টিং চৰ' অফ হোৱাট ইজ আনছেইড ত' কবিৰ কমপ্লেইন বা কবিৰ দুখ ক'ত যে ইয়াতে মানুহবিলাকে কি কৰে বহুতেই বেছি দুখজনক পৰিস্থিতিত তেওঁলোকে ছাৰ্ভাইভ কৰি আছে আৰু তেওঁলোকে কি কৰিব পৰা নাই সেইটো আনছেইড হৈ আছে তেওঁলোকে সেইটো প্ৰকাশ কৰিব পৰা নাই আৰু ইয়াতে এবাৰ তাত গ'লে মানুহবিলাকে কি কৰিব ট্ৰাষ্ট কৰিব বিশ্বাস কৰিব বিলিভ কৰিব যে তেওঁলোকৰ যিটো ছিটুৱেশ্যন সেইটো কিমান মেলানকলিক সেইটো কিমান দুখজনক কিমান দুৰৱস্থাত তেওঁলোকে কি কৰিব লগা হৈছে জীৱনটো পাৰ কৰিব লগা হৈছে তো সেইখিনি কবিয়ে ইয়াত ক'বলৈ চেষ্টা কৰিছে ঠিক আছে So next কি বুলি কৈছে here far from the city we make our roadside stand and ask for some city money to fill in hand to try if it will not expand our not make our being expand and give us the life of the moving pictures promise that the party in power is said to be keeping from us তো কি বুলি কৈছে যে আমি মানে ৰোড ছাইড ষ্টেণ্ডৰ মানুহবিলাকে কৈছে যে আমি ইয়াতে কি কৰিছোঁ ফাৰ ফ্ৰম দ্য চিটি মানে চিটিৰ পৰা বহুত দূৰত কি কৰিছোঁ এখন ৰোড ছাইড ষ্টেণ্ড খুলিছোঁ আমাৰ ৰোড ছাইড ষ্টেণ্ড কি কৰিছোঁ খুলিছোঁ কিহৰ কাৰণে খুলিছোঁ নট ফৰ দ্য ডনেশ্যন হয়নে নহয় আমি ডনেশ্যনৰ কাৰণে খোলা নাই আমি কিহৰ কাৰণে খুলিছোঁ চিটি মানি আমি অলপমান কেছ পইচা পাবৰ কাৰণে আৰু সেইটো হাতত ফিল কৰিবৰ কাৰণে কি কৰিছোঁ ৰোড ছাইড ষ্টেণ্ডখন খুলিছোঁ to try if it will not make our being expand আৰু সেই পইচাখিনিৰে আমি কি কৰিব খুজিছোঁ এইটো ট্ৰাই কৰিব খুজিছোঁ যে সেই পইচাখিনিৰে আমি আমাৰ জীৱনটো এক্সপাণ্ড কৰিব পাৰোঁ নে নাই চিটি পিপলবিলাকে যেনেকুৱা ধৰণৰ বিলাসিতা কৰি তেওঁলোকে কি কৰি আছে সেই পইচাখিনি উপভোগ কৰি আছে সেই পইচাখিনিৰে তেওঁলোকে জীৱন যাপন কৰি আছে তো সেইখিনি আমি কৰিব পাৰোঁ নে নাই তো সেইটো কাৰণে আমি কি কৰিছোঁ ৰোড ছাইড ষ্টেণ্ডখন খুলিছোঁ and give us the life of the moving pictures প্ৰমিছ আৰু আমি এইটো কি কৰিব খোজোঁ ট্ৰাই কৰিব খোজোঁ যে যিবিলাক নেকি মুভিং পিকচাৰত দেখুওৱা হয় যে কেনেকৈ মানুহবিলাকে কি হৈ যায় টকা অলপমান পোৱাৰ পিছত কেনেকৈ তেওঁলোকে লাইফটো এক্সপাণ্ড হৈ যায় তো সেইটো আমিও কি কৰিব খোজোঁ আমাৰ লাইফটো এনেকুৱা হয় নে নহয় আমিও এইটো কি কৰিব খোজোঁ ট্ৰাই কৰিব খোজোঁ ডেট দ্য পাৰ্টি ইন পাৱাৰ আৰু পাৰ্টি ইন পাৱাৰ মানে হ'ল গভৰ্ণমেণ্ট তো গভৰ্ণমেণ্টে আমাৰ পৰা কি কৰিছে ইজ ছেইড টু বি কিপিং ফ্ৰম আছ এই কথাবিলাক চিক্ৰেট ৰাখিছে এই কথাবিলাক আমাক কি কৰিব দিয়া নাই জানিব দিয়া নাই তো সেই যিটো চিটি পিপলবিলাকৰ যেনেকুৱা লাইফষ্টাইল তো সেইটো আমি কি কৰিব খুজিছোঁ ফিল কৰিব খুজিছোঁ কেছ পইচা পাবৰ কাৰণে আমি ৰোড ছাইড ষ্টেণ্ড খুলিছোঁ আৰু পাৰ্টি ইন পাৱাৰ যিবিলাক গভৰ্ণমেণ্ট আছে তেওঁলোকে যেনেকৈ আমাক এই যিবিলাক সুবিধাৰ পৰা কি কৰিছে আমাক বঞ্চিত কৰিছে বা তেওঁলোকে চিক্ৰেটলি এইবিলাক ৰাখিছে তো সেইবিলাক আমি কি কৰিব খুজিছোঁ ট্ৰাই কৰিব খুজিছোঁ আমাৰ লাইফটো মুভিং পিকচাৰৰ নিচিনা হয়নে নাই তো সেইটো আমি চাব খুজিছোঁ তো এই দফাটোত এইখিনি কথা আমাক কোৱা হৈছে